हेलो एवरीवन मोर नतुन एटा भिडिओ आपनालोक सकलोके स्वागतम जनाइছো আৰু আমি জুই নধৰাকৈ কেনেদৰে কঁঠালগুটি পুৰি পিটিকা খাব পাৰো তাৰে এটা ৰেচিপি লৈ আহিছো। প্ৰথমতে মই হুকাই থোৱা কঁঠালগুটিখিনি এখন তাৱাতে দি এনেকে ঢাকন মাৰি দিছো, নহলে আপোনালোকে কেৰাহীটো দিব পাৰে, খালি অকনমান ডাঠ তাৱা বা কেৰাহী হলে ভাল হয় আৰু যেহেতু আমি একো ইয়াত নিদো ন, এনেকে মানে ধৰি লওক ভাপতে দি থৈ দিম আৰু ঢাকন মাৰি এনেকে এবাৰ লুটিয়াই দিব অলপ দেৰি হোৱাৰ পাছতে। আৰু দেখিছেনে বাকলিটো অলপ জ্বলি যোৱা নিচিনা হৈছে, পুৰাকে কুলা নহলেও হয়, মাজতে এবাৰ এটা চেক কৰি চাব, যদি অকনমান কোমল যেন পাই গম পাব আৰু হৈ গৈছে বুলি। আৰু বাকলিটোও ফাটি যাব যেতিয়া গৰম পাই যাব বা মানে সিজিব ভিতৰৰ পৰা, তেতিয়াও ফুটেও আৰু ফাটিও যায়। আৰু বাকলিখিনি বগা বাকলিটো এৰুৱাই ল'ব, আৰু যদি এৰুৱাব অসুবিধা পায় তেতিয়া এনেকে এবাৰ মানে খুন্দনাৰ মাৰিদাৰে এচাপ এচাপ মাৰি দিব, তেতিয়া ধুনীয়াকৈ এৰ খাই যায় ফাট মেলি। আৰু গৰমে গৰমে অকমান গৰমকে এনেকে কৰিলে ভাল হয়, তেতিয়া বেছি জোৰো নালাগে, নহলে কঁঠালগুটিখিনি ঠাণ্ডা হৈ গ'লে লিকটোৱা হৈ যায় আৰু মানে তেতিয়া খুন্দিবলৈ অসুবিধা হয়। আৰু দেখিছেনে কি ধুনীয়াকৈ মিহি হৈছে। এইফালে বাকলিখিনি মই সাইড কৰি ললো আৰু ধুনীয়াকৈ সকলোখিনি খুন্দি লৈ ইয়াতে নৰসিংহ পাত অলপমান কাটি দিছো, পিয়াজ, আদা আৰু কেঁচা মিঠাতেল দিছো, আৰু ধনিয়া থাকিলে ধনিয়াও দিব পাৰে, নাছিলে কাৰণে নৰসিংহ দিলো, নৰসিংহ পাত দিলেও খাবলৈ বিৰাট টেষ্টি হয়। আৰু সোৱাদ অনুসৰি নিমখ দি সকলোখিনি ধুনীয়াকৈ মিক্স কৰি দিলো, আৰু একেবাৰে সহজে আৰু পটাপট হৈ যায়। আৰু লগতে ইয়াতে মই নেমুৰ ৰস অলপমান চেপি দিছো, নেমুৰ ৰস দিলে যে ইমান টেষ্টি হয় নহয় খাবলৈ। আৰু আপোনালোকে বাৰু কেনেদৰে খায় ৰেচিপি মোক জনাবচোন, ময়ো ট্ৰাই কৰিম, কমেণ্ট কৰিব আপোনালোকে কেনেকৈ মানে কঁঠালগুটি বনায়, আৰু মই এতিয়া টেষ্ট কৰিম, অকণমান খাই চাওঁ আৰু একদম ৰখিবই নোৱাৰিছোঁ, জিভাৰ পানী পৰি গৈছেগৈ আৰু দেই। আৰু সঁচাকৈ বিৰাট টেষ্টি হৈছিলে, এনেকৈ জুই নোহোৱাকৈও ইমান সহজতে আমি কঁঠালগুটি পুৰি পিটিকা খাব পাৰোঁ, দেখিছেনে বাৰু। আৰু একেবাৰে কম সময়ৰ ভিতৰতে অকণমান ল' ফ্লেমত হেৰি কৰিলেই হ'ল আৰু আজি ভিডিঅ'টো ইমানেই আছিল, ভাল লাগিলে লাইক কৰিব, নেক্সট ভিডিঅ'ত আকৌ লগ পাম, আজিলৈ আহোঁ দিয়ক, বাই বাই।